আমাৰ নেক্সট টপিকটো হ'ব ব্ৰাঞ্চড হাইড্ৰ'কাৰ্বনৰ কমপ্লেক্স সাবষ্টিটুয়েন্টস কমপ্লেক্স সাবষ্টিটুয়েন্ট অৰ্থাৎ আমি এতিয়ালৈকে যিমানখিনি সমস্যা কৰিলো সকলোতে কেৱল সাবষ্টিটুয়েন্ট হিচাপে আমি ইউজ কৰিছো মিথাইল আৰু ইথাইল কিন্তু কথাটো হ'ল এনেকুৱা কথা নহয় যে হাইড্ৰ'কাৰ্বনত অকল তোমাৰ মিথাইল বা ইথাইল গ্ৰুপে থাকিব এনেকুৱা কিছুমান সিচুৱেশ্যন পাম আমি য'ত ইথাইল বা মিথাইল গ্ৰুপৰ বাহিৰেও ডাঙৰ ডাঙৰ গ্ৰুপ থাকিব পাৰে তেতিয়াহ'লে সেই গ্ৰুপবোৰ থাকিলে আমাৰ নেমিংটো কেনেকৈ ধৰণৰ হ'ব ইথাইল আৰু মিথাইলত বাৰু সহজ আছিলে সেইখিনি ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ ৰুলছ বা কেনেকুৱা ধৰণৰ নিয়ম আমি এপ্লাই কৰি পিনি কম্পাউণ্ড কেইটাৰ নেমিং কৰিব লাগে ওকে এতিয়া যেহেতু সাবষ্টিটুয়েন্টবোৰ ডাঙৰ ডাঙৰ হৈ যাব অৰ্থাৎ তাহাঁতি কমপ্লেক্স হৈ যাব গতিকে আমি এইটো ভিডিঅ'ত কেৱল মাত্ৰ সেই ডাঙৰ ডাঙৰ গ্ৰুপবোৰ বা সেই গ্ৰুপবোৰৰ কমন নেম কি আছে অথবা সেই গ্ৰুপবোৰ থকা কম্পাউণ্ডবোৰৰ নেমিংবোৰ কেনেকৈ কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰিম এতিয়া কথাটো হ'ল তোমালোকে কমপ্লেক্স সাবষ্টিটুয়েন্টছখিনিৰ কাৰণে কেইটামান কমন নেম আছে কমন নেম অৰ্থাৎ আগৰ পৰা চলি অহা কিছুমান চিষ্টেমত তেওঁলোকৰ সেইবোৰৰ নেমিং কৰা হৈছিলে তো পৰাপক্ষত আমি কমন নেমবোৰ ইউজ কৰি পিনি কমপ্লেক্স সাবষ্টিটুয়েন্টছবোৰৰ কমপ্লেক্স সাবষ্টিটুয়েন্ট থকা কম্পাউণ্ডবোৰৰ নেমিং আইউপিএক নমেনক্লেচাৰ কৰিবলৈ চেষ্টা কৰিম যিমান দূৰলৈকে সম্ভৱ হয় আৰু আগৰ ভিডিঅ'টো মই তোমালোকক অলৰেডি ইতিমধ্যে আইছো নিও সেকেন্ডাৰী টাৰ্চিয়াৰী এইবোৰৰ সোর্স কি আছিল কি কাৰণ আমি সেকেন্ডাৰী বিউটাইল বা আইছো বিউটাইল এনেকুৱা ধৰণৰ ওয়াৰ্ড ইউজ কৰো সেইবোৰ মই অলৰেডি কৈছিলো তো এতিয়া তথাপি মই ক্লাছটো আৰম্ভ কৰাৰ আগত ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কমপ্লেক্স সাবষ্টিটুয়েন্টছনো আমাৰ ওচৰত কি থাকিব পাৰে বা কি নৰ্মেলি আমি এনকাউন্টাৰ কৰিবলগীয়া হ'ব পাৰে আইউপিএক নমেনক্লেচাৰ কৰিবলৈ যোৱাৰ সময়ত সেইখিনিৰ ওপৰত থুলমূলকৈ তোমালোকক এখন লিষ্ট দিম সেইখন তোমালোকে বহিত লিখি ল'বা যিমান দূৰ সম্ভৱ ইউজ কৰিবলৈ চেষ্টা কৰিবা আৰু যদি কেনেবাকৈ বোলে পাহৰি গৈছা কিছুমান সিচুৱেশ্যনত তেতিয়াহ'লে আমাৰ কাৰণ বৰ বিশেষ চিন্তা কৰিবলগীয়া কথা নাই কাৰণ তাতকৈ ইজি উপায় এটাও আমাৰ ওচৰত আছে কিন্তু নমেনক্লেচাৰ অৰ্থাৎ ফৰ্মুলাৰ পৰা তুমি নাম লিখোতে আমাৰ বিশেষ সমস্যা নহ'ব তুমি সেইটো পেটাৰ্ণ ইউজ কৰিব পাৰিবা কিন্তু কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰব্লেম দিয়ে যে তোমাক নামটো দি দিব তাৰ পৰা তুমি ফৰ্মুলাটো উলিয়াব লাগে ষ্ট্ৰাকচাৰেল ফৰ্মুলাটো উলিয়াব লাগে সেইটোৰ ক্ষেত্ৰত তুমি যদি আইছো কি বস্তু হয় নিও কি বস্তু হয় টাৰ্চিয়াৰী কি বস্তু হয় সেকেন্ডাৰী কি বস্তু হয় সেই কথাখিনি যদি তুমি নাজানা তেতিয়াহ'লে কিন্তু সেইখিনি সলভ কৰোঁতে অকণমান সমস্যাত পৰিব পাৰা সেইকাৰণেহে মই প্ৰথমতে আমাৰ কমন নেমিং অৰ্থাৎ আইছো নিও থকা যিবোৰ আইছো নিও ইউজ হোৱা যিবোৰ নেম সেই নেমবোৰ দি পিনি কম্পাউণ্ড এটা আইউপিএক নমেনক্লেচাৰ কেনেকৈ কৰিব পাৰি সেইটো বুজাবলৈ চেষ্টা কৰিম আৰু তাৰ লগে লগে আইছো বা নিও এনেকুৱা ধৰণৰ কমন নেমবোৰ ইউজ নকৰাকৈও কেনেকৈ সহজভাৱে আমি এটা কমপ্লেক্স সাবষ্টিটুয়েন্টছৰ নেমিং কৰিব পাৰোঁ সেই কথাটো তোমাক মই লগে লগে কৈ যাম তো মই কৈছোঁ যে এনেকুৱা নহয় যে তোমালোকে মুখস্থ কৰিবই লাগিব কিন্তু কিছুমান সিচুৱেশ্যনত কেতিয়াবা এনেকুৱা হ'ব পাৰে যে তোমালোকে কমন নেমটোহে বেছিকৈ ইউজ কৰিবলৈ পাব পাৰা গতিকে সেইকাৰণে আমি দুইটা মেথডে সাইমালটেনিয়াছলি জানি থোৱাটো দৰকাৰ এতিয়া কমপ্লেক্স সাবষ্টিটুয়েন্টছ বুলি ক'বলৈ হ'লে প্ৰথম গ্ৰুপটো তোমালোকে অলৰেডি চিনি পোৱা এইটো C2H5 গ্ৰুপ অৰ্থাৎ ইথাইল গ্ৰুপ ইয়াৰ নামটো ইথাইল হৈ যায় তাতকৈ এটা নাম আৰু মই লাষ্ট ভিডিঅ'টো কৈছিলোঁ যে এলকেনৰ পৰা যেতিয়া তুমি এটা হাইড্ৰজেন আঁতৰাই দিয়াৰ ফলত যিটো গ্ৰুপ ওলাব তাক আমি এলকাইল গ্ৰুপ বুলি কওঁ আৰু ৰেছপেক্টিভ তাৰ এলকেনটোৰ নামটোৰ পিছৰ পৰা আমি এন ৱৰ্ডটো আঁতৰাই YL লগাই দিয়াৰ লগে লগে তাৰ নেমিংটো হৈ যায় তো এতিয়া ইয়াত 3টা কাৰ্বন আছে তো মিথাইল ইথাইল তাৰপিছত কি আহিব 3টা কাৰ্বন থাকিলে প্ৰপেন হ'ব লাগিছিলে কিন্তু এটা হাইড্ৰজেন নামি যোৱাৰ কাৰণে তাৰ নামটো হৈ যায় প্ৰপাইল ওকে সিমিলাৰলি ইয়াৰ নামটো বিউটাইল আৰু এই গ্ৰুপটোৰ নামটো হৈ যায় পেন্টাইল আৰু লাষ্ট ভিডিঅ'টো আগৰ ভিডিঅ'টো মই তোমালোকক কৈছোঁ যে ইথাইললৈকে আমাৰ একো সমস্যা নাই কিন্তু প্ৰপাইল বিউটাইল আৰু পেন্টাইলৰ ক্ষেত্ৰত যেহেতু একেই ফৰ্মুলাৰ পৰা আমি বেলেগ কেইবাটাও ধৰণৰ গ্ৰুপ প্ৰডিউচ কৰিব পাৰোঁ বা এক্সট্ৰেক্ট কৰিব পাৰোঁ গতিকে এই কেইটা গ্ৰুপক আমি ছেপাৰেটকৈ দেখুৱাবৰ কাৰণে ইহঁতৰ আগত এটা লেটাৰ ইউজ কৰোঁ ডেট ইজ কল্ড এন ওকে এন মানে নৰ্মেল আৰু ইহঁতৰ শ্বৰ্টলি এনেকুৱাকৈ লিখা হয় NPR NBU পেণ্ট শ্বৰ্টকৈ এনেকৈও কেতিয়াবা তোমালোকে পাব পাৰা চ' এনৰ অৰ্থটো কি আছিলে এন মানে আছিলে নৰ্মেল মইতো কৈছিলোঁ তোমালোকক এন মানে আছিলে নৰ্মেল চ' প্ৰথম গ্ৰুপ কেইটাৰ ক্ষেত্ৰত বৰ বিশেষ সমস্যা নাই কাৰ্বনৰ নাম্বাৰ হিচাপ কৰিব লাগে যদি ষ্ট্ৰেইট লাইনত আছে বা ষ্ট্ৰেইট চেইন হিচাপে আছে কোনো ধৰণৰ ব্ৰাঞ্চিং নাই তেতিয়াহ'লে আমি চিধা কাৰ্বনৰ নাম্বাৰৰ পৰা তাহাঁতৰ নামটো গম পাব পাৰোঁ যে প্ৰপাইল বিউটাইল পেণ্টাইল
তিনিটা থাকিলে প্ৰপাইল চাৰিটা থাকিলে বিউটাইল পাঁচটা থাকিলে পেণ্টাইল এনেকুৱা ধৰণৰ আৰু যেহেতু ষ্ট্ৰেইট লাইনত আছে বা কোনো ধৰণৰ ব্ৰাঞ্চ নোহোৱাকৈ আছে গতিকে আমি ইহঁতৰ আগত সদায় এন ৱৰ্ডটো ইউজ কৰিব লাগে চ' কমপ্লেক্স ছাবষ্টিটুৱেন্সৰ ভিতৰত সকলোতকৈ চিম্পল আছিলে আমাৰ এইকেইটা ইয়াৰ পিছত হেক্সাইল এই চব বস্তু হেপ্টাইল এনেকুৱা ধৰণৰ গ্ৰুপো থাকিব কিন্তু আমাৰ কাৰণে বৰ বিশেষ ইম্পৰ্টেণ্ট নহয় বিকজ সিমানখিনি গ্ৰুপলৈকে আমাৰ নেমিঙত সেইখিনি গ্ৰুপৰ জেনেৰেলি ইউজ নহয় তো আমাৰ প্ৰথম কমপ্লেক্স ছাবষ্টিটুৱেন্সৰ ভিতৰত প্ৰথম চাৰিটা আছিলে এইটো ইথাইল প্ৰপাইল বিউটাইল আৰু পেণ্টাইল য'ত প্ৰপাইল বিউটাইল আৰু পেণ্টাইলৰ আগত তোমালোকে দিব লাগিব এন ৱৰ্ডটো এন লেটাৰটো চৰি নেক্সট এতিয়া চোৱা আৰু এটা বস্তু ইথাইলৰ লগত জেনেৰেলি আৰু কোনো ধৰণৰ ভেৰিয়েশ্যন নাই কিন্তু দুটা কাৰ্বন থকা আৰু এটা গ্ৰুপ আছে যিটো আমি আনছেচুৰেটেড হাইড্ৰ'কাৰ্বনৰ ক্ষেত্ৰত ইউজ কৰিবলগীয়া হ'ব যদিহে এই গ্ৰুপটো দেখি পোৱা ক'ৰবাত তোমালোকে এই গ্ৰুপটো দেখি পালে কি আছে ইয়াত চোৱা একেই ইথাইলত যেনেকৈ আছিলে তেনেকৈ আছে ইথাইলত থকা নিচিনাকৈ দুটা কাৰ্বন এটম আছে কিন্তু লগত এটা ডাবল বন্ড আছে তাৰমানে তোমাৰ যদি হাইড্ৰ'কাৰ্বন চেইনডালৰ লগত ডাইৰেক্টলি লাগি থকা কাৰ্বনটোতে এটা ডাবল বন্ড থাকে সেই গ্ৰুপটোৰ নামটোক দিয়া হৈছে ভিনাইল ওকে এতিয়া এই গ্ৰুপবোৰ কি হয় এটা আমি দেখিছিলোঁ যে এই ইথাইল গ্ৰুপটো চাপ'জ আগৰ যিবোৰ এক্সাম্পল পাইছিলোঁ এনেকুৱা ধৰণৰ এটা কাৰ্বন চেইন থাকিব এনেকুৱা টাইপৰ হয়নে লংগেষ্ট বিচাৰোঁ তাৰপিছত তাতে C2H5 গ্ৰুপটো লাগি থাকিব ৰাইট ঠিক আছে চ' কাৰ্বন চেইনডালৰ লগত লাগি থকা গ্ৰুপটোতে C2H5 লাগি থাকিলে তাক ইথাইল বুলি কওঁ এতিয়া সেই ঠিক তেনেধৰণে ইথাইলৰ ঠাইত যদি C2H5ৰ ঠাইত যদি তাতেই যদি এনেকুৱা ধৰণৰ চিটুৱেশ্যনত তুমি যদি পোৱা কেতিয়াবা এইটো ধৰণৰ গ্ৰুপটো যদি এনেকুৱাকৈ লাগি থাকে অৰ্থাৎ এইটো তো সেই গ্ৰুপটোক কোৱা হয় ভিনাইল অ'কে ইয়াৰ লগতে ৰিলেটেড বা একে ধৰণৰ আৰু এটা গ্ৰুপ আছে যদিও সেইটো কমপ্লেক্স ছাবষ্টিটুৱেন্সৰ এই ভিডিঅ'টোত আমি ইউজ কৰিবলগীয়া নহ'ব তথাপিও যিহেতু কথাটো আছে গতিকে তাৰ লগতে কৈ থৈ দিছোঁ দুটা কাৰ্বনত ডাবল বন্ড থাকিলে তাৰ নামটো কি আছিলে ভিনাইল তাৰমানে চেইনডালৰ লগত ডাইৰেক্টলি লাগি থকা কাৰ্বনটো হৈ গ'ল আৰু সেই কাৰ্বনটোৰ লগত লাগি থকা ডাবল বন্ড যদি থাকে তেতিয়াহ'লে তাক কম আমি ভিনাইল চিমিলাৰলি হাইড্ৰ'কাৰ্বন চেইনডালৰ লগত তোমাৰ যদি এইটো চিটুৱেশ্যনত থাকে এই বস্তুটো আমাৰ যেতিয়া আমি আনছেচুৰেটেড পঢ়িম আনছেচুৰেটেডত ইউজ হ'ব তথাপিও এতিয়া মই কথাটো জনাই থৈছোঁ তোমালোকক যে যেনেকৈ ইয়াত হাইড্ৰ'কাৰ্বন চেইনডালৰ লগত ডাইৰেক্টলি লাগি থকা কাৰ্বনটো যদি ডাবল বন্ড থাকে তেতিয়াহ'লে তাক আমি ভিনাইল গ্ৰুপ বুলি কওঁ ঠিক তেনেকৈ হাইড্ৰ'কাৰ্বন চেইনটোৰ লগত লাগি থকা কাৰ্বনটো নহয় তাৰ নেক্সট কাৰ্বনটোৰ লগত যদি ডাবল বন্ড থাকে তেতিয়াহ'লে সেই গ্ৰুপটোৰ নাম হৈ যায় এলাইল এই ৱৰ্ড দুটা এলাইলিক ভিনাইলিক এলাইলিক হেলাইড ভিনাইলিক হেলাইড এলাইলিক এলকহল এনেকুৱা ধৰণৰ ৱৰ্ডবোৰ আমি পাছলৈ ইউজ কৰিব লাগিব গতিকে এই গ্ৰুপ দুটাৰ কথা মই তোমালোকক সদ্যহতে কৈ থৈ দিলোঁ পাছত আমি এইটোৰ এক্সটেনচিভ ইউজ কৰিবলগীয়া হ'ব পাৰে চিনাকি কৰাই থ'লোঁ যে দুটা কাৰ্বনত ডাবল বন্ড ভিনাইল এটা ছিংগল বন্ড এটা ডাবল বন্ড এলাইল অ'কে এইবোৰ কমপ্লেক্স ছাবষ্টিটুৱেন্সৰ ভিতৰে কিন্তু এইটো ভিডিঅ'ত আমি এলাইল আৰু ভিনাইল ৱৰ্ডটোৰ বৰ বিশেষ ইউজ কৰিবলগীয়া হ'ব নালাগিব চ' প্ৰথম কেইটাৰ পিছত আমাৰ এক্সট্ৰাকৈ এই দুটা বস্তু আছিলে এই দুটা এলাইল আৰু ভিনাইল গ্ৰুপটোৰ কথা মই আগৰ ভিডিঅ'ত কোৱা নাই তোমালোকে নোট কৰি থ'বা এলাইল গ্ৰুপ কি বস্তু আৰু ভিনাইল গ্ৰুপ কি বস্তু পাছত যদি কেতিয়াবা এলাইল আৰু ভিনাইলৰ ইউজ কৰিবলগীয়া হয় তেতিয়াহ'লে আমি এই বস্তুটো এই কনচেপ্টটো ইউজ কৰিব পাৰিম তাত অ'কে নেক্সট আহিল প্ৰপাইল গ্ৰুপত যদি তুমি তাৰমানে তিনিটা কাৰ্বন থকা যদি তুমি এটা গ্ৰুপ পোৱা আৰু সেই গ্ৰুপটোত যদি এনেকুৱা ধৰণৰ চিটুৱেশ্যন থাকে হাইড্ৰ'কাৰ্বন চেইনডাল আছে হাইড্ৰ'কাৰ্বন চেইনডালৰ লগত লাগি থকা কাৰ্বনটোত দুফালে দুটা মিথাইল গ্ৰুপ আছে তেতিয়াহ'লে টোটেল কাৰ্বনৰ নাম্বাৰটো কিমান 3 ইয়াতো আছিলে 3টা কাৰ্বন থাকিলে কি কওঁ প্ৰপাইল ইয়াকো কম প্ৰপাইল ইয়াকো প্ৰপাইল বুলি ক'ম কিন্তু এইটো প্ৰপাইল আৰু এইটো প্ৰপাইলৰ মাজত ডিষ্টিংকশ্যন আনিবৰ কাৰণে কি হ'ব ইয়াত এটা ৱৰ্ড আহিব নামটো হ'ব আইচোপ্ৰপাইল এতিয়া আইচো ৱৰ্ডটোৰ কথা মই কৈছিলোঁ যে যিকোনো এটা গ্ৰুপৰ যদি শেষৰ কাৰ্বনটোৰ আগৰটো লাষ্ট ছেকেণ্ড কাৰ্বনটোত যদি এটা মিথাইল গ্ৰুপ লাগি থাকে তেতিয়াহ'লে তাক আমি কওঁ
আইসো বুলি তো এতিয়া ইয়াত যদি তুমি এটো স্টার্টিং পয়েন্ট বুলি চিন্তা কৰা বিকজ হাইড্রোকার্বন চেইনটোৰ পৰা এটো কার্বন জাস্ট স্টার্ট হৈছে ইয়াৰ পৰা যিকোনো এটা সাইডে তুমি শেষ বুলি ধৰিলে কোনটো সাইডে এফালে গৈ পিনি ইয়াত শেষ হৈছে এটো মিথাইলত শেষ হৈছে আৰু শেষ হোৱাৰ আগৰ কাৰ্বনটো অৰ্থাৎ এই স্টার্টিং কাৰ্বনটো তাৰ লগত কি লাগি আছে এটা মিথাইল গ্ৰুপ লাগি আছে গতিকে হেনকুৱা ধৰণৰ সিচুৱেচনত তুমি কি ইউজ কৰিব লাগিব আইসো ওয়ার্ডটো ইউজ কৰিব লাগিব ক্লিয়াৰ হৈছে সো এটোকে অকমান ভালকে লিখি দিছো যে তোমাৰ হাইড্ৰোকার্বন চেইনডাল থাকিল সেই চেইনডালৰ লগত এটা কার্বন থাকিল লাগি থকা কার্বনটোতে যদি এইটো সিচুৱেচন তুমি পোৱা তেতিয়াহলে তাৰ নামটো হৈ যাব আইসোপ্রোপাইল ঠিক আছে ইয়াক ছুটিকে আই পি আৰ বুলিও কৰবাত পাব পাৰা আইসোপ্রোপাইলৰ শর্ট ফর্ম ঠিক আছে ওকে সো এটা মনত ৰাখিব কাৰণে একেবাৰে সহজ হৈ বসুৱা দিয়া প্রোপাইল আৰু বিউটাইলৰ মাজত ডিফাৰেন্সটো কি এইখিনি পাৰ্ট কি এটা এক্সট্ৰা কি আছে CH2 গ্ৰুপ আছে সিমিলারলি আইসোপ্রোপাইল আৰু আইসোবিউটাইলৰ মাজতো পিছৰ পাৰ্টটো এই পাৰ্টটো একেটাই হ'ব এই পাৰ্টটো একেটাই হ'ব এক্সট্ৰা কি হ'ব অকল এটা CH2 গ্ৰুপ আহি যাব তাৰ মানে আইসোপ্রোপাইল আৰু আইসোবিউটাইলৰ মাজত ডিফাৰেন্সটো বৰ বিশেষ নাই কেৱল মাত্ৰ এটা এক্সট্ৰা CH2 গ্ৰুপ আহি যোৱাৰ লগে লগে যেনেকে এটা CH2 এটা এক্সট্ৰা CH2 আহি যোৱাৰ লগে লগে কি হৈ গৈছিল প্রোপাইল টু বিউটাইল হৈ গৈছিল ঠিক তেনেকে ইয়াতো এটা এক্সট্ৰা CH2 গ্ৰুপ আহি যোৱাৰ লগে লগে প্রোপাইল টু বিউটাইল হৈ যাব আৰু আইসোই থাকিব ইয়াতো একেই কথা দেখি পাইছা এটো সাইডৰ পৰা স্টার্টিং যদি ধৰো তেতিয়ালে শেষ হৈছে এটো কাৰ্বনত অথবা এটো কাৰ্বনত তো মই যদি এটো কাৰ্বনত শেষ হৈছে বুলি ধৰো শেষৰ আগৰ যেটো কাৰ্বন তাত কি আছে এটা CH2 গ্ৰুপ রাইট তো লাস্ট সেকেন্ড কার্বনত যিকোনো এটা চেইনৰ যদি লাস্ট সেকেন্ড কার্বনত তোমাৰ এটা মিথাইল গ্ৰুপ থাকে তেতিয়ালে তাক কোৱা হৈ যায় আইসো বুলি কোৱা হয় আইসো বুলি কোৱা হয় সো এটো হৈ যাব শর্টকে আমি আই বিও বুলি কোৱা পাৰা তেতিয়াহলে ইয়াৰ লগে লগে তোমালোকে নিজে গম পাইছাই চাগে তেতিয়াহলে আইসোপেন্টাইল গ্ৰুপটো কি হ'ব আইসোপেন্টাইল গ্ৰুপটো কেনেকৈ বিচাৰি পাম একেটাই কাহিনী প্রোপাইল বিউটাইল পেন্টাইল ডিফারেন্স কি প্রোপাইলত জি আছিল বিউটাইলতো হে আছে CH2 এটা বাহি গৈছে বিউটাইলত জি আছিল পেন্টাইলটো হি আছে এক্সট্ৰা অকল CH2 এটা বাহি গৈছে তো ইয়াৰ লগত তুমি আৰু এটা এক্সট্ৰা CH2 লগাই দিয়া হি হৈ যাব আইসোপেন্টাইল সো হাইড্ৰোকার্বন চেইনডাল থাকিব তাৰ লগত তুমি দুটা CH2 লগোৱা আৰু বাকি লাষ্টৰ পাৰ্টটো একেই থকাৰ লগে লগে সেই গ্ৰুপটোৰ নামটো হৈ যাব আইসোপেন্টাইল ঠিক আছে ওকে ছুটিকে এই বুলি ভাবিব পাৰা যদি লাস্ট কাৰ্বনটোত দুটা মিথাইল গ্ৰুপ লাগি আছে লাস্ট কাৰ্বনটোত দুটা মিথাইল গ্ৰুপ লাগি আছে লাস্ট কাৰ্বনটোত দুটা মিথাইল গ্ৰুপ যদি লাগি থাকে তেতিয়া হলে আহি যাব আইসো ঠিক আছে সো এ আছিল আমাৰ আইসোপ্রোপাইল আইসোবিউটাইল আৰু আইসোপেন্টাইলৰ কাহিনী তো প্রোপাইলৰ ক্ষেত্ৰত আৰু বিশেষ আমাৰ নাই সমস্যা লিখি গৈছা চাগে লিখি লোৱা ওকে প্রোপাইলৰ ক্ষেত্ৰত আৰু বিশেষ সমস্যা নাই লিখা হল ওকে মই দিছো তো প্রোপাইল গ্ৰুপ আমাৰ দুটাই আছে এটা হল এটা মহাই নিদিয়া হল হল আমাৰ প্রোপাইল গ্ৰুপ দুটাই আছে এটা হল এন প্রোপাইল আৰু এটা হল আই প্রোপাইল আইসোপ্রোপাইল ওকে ভেৰিয়েশন ইয়াত আমাৰ দুটাই আছে ইথাইলৰ লগত অলৰেডি আমাৰ কাহিনী শেষ হৈছে সো আইসোবিউটাইল আৰু আইসোপেন্টাইলৰ স্ট্ৰাকচাৰটো অলৰেডি যেহেতু লিখিছা চাগে গতিকে মই মোহাই দিছো ইয়াৰ পিছত বিউটাইল আৰু পেন্টাইলৰ ক্ষেত্ৰত আৰু কেইটামান ভেৰিয়েশন আছে সেইকেইটা কি সেইকেইটা আছে এইটো চোৱা তো এইটো সেকেন্ডাৰী হাইড্ৰোজেন মই কৈছিলো আগৰ ভিডিওত আছিল তোমালোকে অকমান যদি আকৌ এবাৰ মন কৰা তেতিয়ালে মনত পৰিব যে সেকেন্ডাৰী হাইড্ৰোজেন 2 ডিগ্ৰী হাইড্ৰোজেনটো ৰিমুভ কৰাৰ ফলত যেটো
বিউটাইনৰ পৰা 2 ডিগ্ৰী হাইড্ৰজেনটো ৰিমুভ কৰাৰ ফলত যেটো গ্ৰুপ ওলাই তাক আমি সেকেন্ডাৰী বিউটাইল বুলি কৈছিলো সো এই গ্ৰুপটোৰ নাম হৈ যায় সেকেন্ডাৰী বিউটাইল বা SBU সেকেন্ডাৰী বিউটাইল আগৰ কাহিনীৰ পৰা তেতিয়া হলে গম পাইছা সেকেন্ডাৰী বিউটাইলটো যদি এটো হয় তেতিয়া সেকেন্ডাৰী পেন্টাইল কি হ'ব একে কনসেপ্টৰ পৰা সেকেন্ডাৰী পেন্টাইলৰ কাৰণে তলৰ গ্ৰুপটো সেম থাকিব বাকিখিনি ইয়াত জাস্ট অকল এটা CH2 গ্ৰুপ আগবাঢ়ি যাব সো ইন টোটাল 1 2 3 4 5 পাঁচটা হৈ গল সো ই যদি সেকেন্ডাৰী বিউটাইল তাৰ মানে এটা মিথাইল গ্ৰুপ থাকিব লাগিব সেটো লজিক হেতু নহয় মনত ৰাখিবৰ কাৰণে কৈছো মই মনত ৰাখিবৰ কাৰণে কৈছো যে আগৰটো আইসোটোত যদি এনেকে দুটা মিথাইল গ্ৰুপ দেখিছিলো আইসো লিখিছিলো ঠিক তেনেকে যদি তুমি এটা মিথাইল গ্ৰুপ দেখিবলৈ পোৱা পেন্টাইল আৰু বিউটাইলৰ ক্ষেত্ৰত তেতিয়া হলে কি হৈ যাব সেকেন্ডাৰী বিউটাইল আৰু সেকেন্ডাৰী পেন্টাইল গ্ৰুপ ওকে এটো আছিল আমাৰ কমপ্লেক্স সাবস্টিটুয়েন্টছৰ বিউটাইল আৰু পেন্টাইলৰ এক্সট্ৰা থাৰ্ড ভেৰিয়েশনটোৰ কাহিনী ঠিক আছে দেখি লৈছা ওকে সেকেন্ডাৰী লগতে ইহতৰ লগত ৰিলেটেড আৰু এটা কমপ্লেক্স সাবস্টিটুয়েন্ট আছে বিউটাইলৰ আৰু পেন্টাইলৰো হেতু হল তো সরি এটো আমাৰ অৰিজিনাল কম্পাউণ্ড মই আগৰ ভিডিঅ'ত কৈছো আকৌ মই বাৰে কৈছো এই বস্তুখিনি যদি পাহৰি গৈছা একবাৰ গৈ পিনি চাবাগে যে অৰিজিনালি আইসোপ্ৰপেন যেটো হয় আইসোপ্ৰপেনৰ পৰা 3 ডিগ্ৰী যেটো হাইড্ৰোজেন 3 ডিগ্ৰী হাইড্ৰোজেনটো ৰিমুভ কৰাৰ ফলত যেটো গ্ৰুপ ওলাই আমি তাক কওঁ টাৰচিয়াৰী বিউটাইল ওকে টাৰচিয়াৰী বিউটাইল তে টাৰচিয়াৰী বিউটাইলৰ ক্ষেত্ৰত আৰু এটা আমাৰ ওয়াৰ্ড শিকিছিল নিও যেনেকৈ আইসো আছিল তেনেকৈ নিওটো কি আছিল যে শেষৰ ফালৰ পৰা দ্বিতীয় কাৰ্বনটো যদি দুটা মিথাইল গ্ৰুপ থাকে তাক আমি নিও বুলি কওঁ তো এডাল যদি চেইনৰ ষ্টাৰ্টিং পইণ্ট ইয়াত শেষ হৈছে বুলি যদি ধৰো তেতিয়ালে তাৰ লাষ্ট সেকেন্ড কাৰ্বনটো হ'ব এটো আৰু এই কাৰ্বনটো দুটা মিথাইল গ্ৰুপ আছে গতিকে আমি ইয়াক নিও বুলিও ক'ব পাৰিলোহেতেন কিন্তু সাধাৰণতে নিও বুলি কোৱা ইয়াক নহয় ইয়াক টাৰচিয়াৰী বিউটাইল বুলিয়ে কোৱা হয় 3 ডিগ্ৰী হাইড্ৰোজেন অহাৰ কাৰণে যেটো প্ৰডিউস হৈছে নেক্সট ইয়াৰ নেক্সটটো বিউটাইলৰ পিছত আহি যাব পেন্টাইলৰ ক্ষেত্ৰতো একেটা কাহিনী আগৰটো নিচিনা একে লাষ্টৰ পাৰ্টটো একে থাকিব জাস্ট CH2 গ্ৰুপ এটা এক্সট্ৰা বাঢ়ি যাব গ্ৰুপ কেটা একে আছে লাষ্টৰ পাৰ্টখিনি অকল CH2 গ্ৰুপ এটা বাঢ়ি গৈছে সো ই যদি টাৰচিয়াৰী বিউটাইল তেতিয়া হলে ইউ টাৰচিয়াৰী পেন্টাইল কিন্তু ইয়াৰ ক্ষেত্ৰত আকৌ টাৰচিয়াৰীটো ইউজ নকৰে ইয়াৰ ক্ষেত্ৰত তোমাৰ নিওটো ইউজ কৰে ইয়াক টাৰচিয়াৰী পেন্টাইল ক'ব পাৰিলেন কিন্তু ইয়াক নিও পেন্টাইল বুলি কোৱা হয় গ্ৰুপ দুটা একেটাই জেনাৰেলি structured but in case of butyl the word tertiary is used and in case of pentyl the word neo is used so as a whole amar usort complex substituents basically use hobolige generally use hobolige complex substituents egitai asile to gutei khini kotha tomalake sage note kori loisa boli moi bhabisu gotike yar piso next ami ki koro ei word keta je shikilu ei word ketak no use kene korim etia compound bur kenuka dhৰণৰ হ'ব পাৰে সেই compound bur naming কেনেকৈ কৰিম প্ৰথমতে আমি complex substituents bur যিবোৰ নাম শিকিছো সেই নামবোৰ ইউজ কৰিবলৈ চেষ্টা কৰিম তাৰ পিছত আকৌ মই কৈছিলো ইজি উপায় এটাও আছে ইয়াতকে সহজ উপায় এটাও আছে অকমান খালি কনফিউজিং হয় প্ৰথমে তো প্ৰথমতে আমি এই যিবোৰ নাম শিকিলো সেইবোৰক ইউজ কৰিবলৈ চেষ্টা কৰো তাৰ পিছত লাহেকে যেটো বেছি ইজি ওয়ে আছিল সেই বস্তুটো ইউজ কৰিবলৈ চেষ্টা কৰিম সো আমি এই কম্পাউণ্ডটোৰে আমাৰ কমপ্লেক্স সাবস্টিটুয়েন্টস হয়তো ওলাব
এইটো কম্পাউণ্ডত তেতিয়াহ'লে তাক কেনেকৈ ইউজ কৰিম এতিয়া কমপ্লেক্স ছাবষ্টিটুৱেণ্ট চিম্পল ছাবষ্টিটুৱেণ্ট বুলি কাহিনী নাই বেচিকেলি আমি কৰিব কি গৈ আছোঁ আইউপেক নমেনক্লেচাৰ আইউপেক নমেনক্লেচাৰৰ কাৰণে ৰুলবোৰ তাত যিটো আছিলে আগৰ ক্লাছত যিবোৰ ৰুল এপ্লাই কৰিছিলোঁ ছেইম ৰুলবোৰ ইয়াতো এপ্লাই হ'ব কেৱল মাত্ৰ ছাবষ্টিটুৱেণ্টবোৰৰ চাইজবোৰ যেনিবা আগৰ প্ৰব্লেমবোৰৰ তুলনাত অকণমান ডাঙৰ হৈ গৈছে বা নামবোৰ অকণমান বেলেগ হৈ যাব তো এইটোক যদি নেমিং কৰিব লাগে তেতিয়াহ'লে ফাৰ্ষ্ট ৰুলটো কি আছিলে আমি কি কৰিব লাগে লংগেষ্ট চেইন বিচাৰিব লাগে তো লংগেষ্ট চেইন বিচাৰিবলৈ হ'লে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 গতিকে আমাৰ ওচৰত লংগেষ্ট চেইন আছে এইডাল ওকে এতিয়া তাৰপিছত নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কৰিলে এফালৰ পৰা আহিলেও 5th পজিশ্যনত আছে সিফালৰ পৰা আহিলেও 5th পজিশ্যনত আছে গতিকে যিকোনো এটা নাম্বাৰিং পেটাৰ্ণ আমি ইউজ কৰিলে হৈ গ'ল আমাৰ 5th পজিশ্যনত আমাৰ এটা ছাবষ্টিটুৱেণ্ট আছে সো ৰুট ৱৰ্ড কি হ'ব কেইটা আছিলে 9টা থকাৰ কাৰণে ৰুট ৱৰ্ডটো আহি যাব নন সাফিক্স এন ননেন আৰু তাৰ আগত কি আহিলে প্ৰিফিক্স এতিয়া প্ৰিফিক্সৰ ক্ষেত্ৰত কাহিনী আহিব 5th পজিশ্যনত এটা সাবষ্টিটুৱেণ্ট আছে প্ৰিফিক্স আছে এতিয়া এই প্ৰিফিক্সটোৰ নামটো কি আছিলে CH2 CH2 CH3 চিনাকি প্ৰিফিক্স চিনাকি কম্পাউণ্ড আমি আজি যিখিনি কমপ্লেক্স সাবষ্টিটুৱেণ্টছৰ নাম আলোচনা কৰিছিলোঁ তাৰ ভিতৰত প্ৰথম সাবষ্টিটুৱেণ্টটো সেকেণ্ড সাবষ্টিটুৱেণ্টটো আছিলে এইটো প্ৰথমটো আমাৰ ইথাইলটো লিখা আছিলে তাত সেকেণ্ডটো কি আছিলে ইথাইলৰ পিছত প্ৰপাইল আৰু কেনেকুৱা ধৰণৰ প্ৰপাইল এইটো কি গ্ৰুপ CH2 CH2 CH3 কোনো ধৰণৰ ব্ৰাঞ্চিং নোহোৱাকৈ হৈছে তো তেনেকুৱা ধৰণৰ যদি ব্ৰাঞ্চিং নোহোৱাকৈ থাকে তেতিয়াহ'লে তাক আমি কি বুলি কওঁ এন প্ৰপাইল ওকে সো আৰু এটা কথা কমপ্লেক্স সাবষ্টিটুৱেণ্টছৰ নামখিনি লিখোতে তুমি এনেকৈ ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব চিধা চিধি ইথাইল মিথাইলৰ নিচিনাকৈ লিখি থ'লে নহ'ব তো এই কম্পাউণ্ডটোৰ নামটো কি হৈ যাব এতিয়া 5th পজিশ্যনত কি আছে এন প্ৰপাইল গ্ৰুপ এটা আছে আৰু কম্পাউণ্ডৰ নাম কি দিলে নন এন সো এইটো হৈ গ'ল 5 এন প্ৰপাইল নন এন ক্লিয়াৰ হৈছে বেলেগ কাহিনী একো নাই সাবষ্টিটুৱেণ্টৰ নামটো জাষ্ট লিখিছোঁ আগতে আমি যেনেকৈ মিথাইল ইথাইল লিখিছিলোঁ এইবাৰ যেনিবা মিথাইল ইথাইলৰ ঠাইত এটা এন প্ৰপাইল আছে আৰু যিহেতু আমি এন বা আইজো বা টাৰ্চিয়াৰী বা ছেকেণ্ডেৰী এনেকুৱা ধৰণৰ ৱৰ্ডবোৰ থাকিব এইবোৰ কমপ্লেক্স সাবষ্টিটুৱেণ্টছৰ ক্ষেত্ৰত গতিকে কমপ্লেক্স সাবষ্টিটুৱেণ্টছবোৰৰ নামবোৰ লিখোঁতে আমি ইথাইল মিথাইলবোৰ যেনেকৈ চিধা চিধি লিখি দিছিলোঁ তেনেকৈ নিলিখি ইহঁতক কেৱল মাত্ৰ ব্ৰেকেটৰ ভিতৰত যদি লিখি দিওঁ তেতিয়াহে শুদ্ধ হ'ব কথাটো ঠিক আছে সো এই আছিলে আমাৰ প্ৰথমটো কম্পাউণ্ড সো বৰ বিশেষ টান কথা একো নাই কিন্তু কথাটো হ'ল তুমি গ্ৰুপ কেইটাৰ নামটো এবাৰ মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব গ্ৰুপ কেইটাৰ নামটো যদি গ্ৰুপবোৰ যদি চিনি পোৱা বা কোনটো কি গ্ৰুপ আছিলে যদি মনত থাকে তেতিয়াহ'লে বৰ বিশেষ সমস্যা নাই একেই আগৰ নিচিনা একেই ৰুলবোৰ একেটাই নেক্সট নিজে ট্ৰাই কৰিছ इसको ट्राई करो सेम কাহিনীখিনি একেখিনি হ'ব লংগেষ্ট চেইন দেখিছাই 9টা কাৰ্বন থকা চেইনডাল নাম্বাৰিং কৰিলে দুইটা সাইডৰ পৰা 5th পজিশ্যনত আছে গ্ৰুপটো তো পাস বাকি থাকিলে এই গ্ৰুপটোৰ নামটো কি আছিলে সেইটো মনত ৰখাটোৱে মেইন কথা এতিয়া এই গ্ৰুপটোৰ নামটো কি আছিলে প্ৰথম অকমান নোটটো চাই ল'ব লাগিব লিষ্টটো চাই লোৱা কেইটা কাৰ্বন আছে টোটেল 4টা কাৰ্বন থাকিলে কি গ্ৰুপ আছিলে বিউটাইলটো যদি দুটা মিথাইল গ্ৰুপ থাকে আৰু এটা হাইড্ৰোজেন থাকে তেনেকুৱা ধৰণৰ কাহিনী আছিল তেতিয়া আছিলে আমাৰ আইজো ৱৰ্ডটো ইউজ কৰিছিলোঁ এতিয়া চেইনডালৰ শেষৰ ফালৰ পৰা দুটা মিথাইল আছে গতিকে নিও হ'ব লাগে মনত পৰিছে নিও হ'ব লাগে কেনেকুৱা তাৰমানে নিও বিউটাইল হ'ব লাগে 4টা আছে 1 2 3 4 নিও বিউটাইল নকওঁ আমি ইয়াক কি বুলি কওঁ টাৰ্চিয়াৰী বিউটাইল বুলি কওঁ সো গতিকে এই গ্ৰুপটোৰ নামটো আছিলে টাৰ্চিয়াৰী বিউটাইল এতিয়া অলপ আগত মই কৈছিলোঁ তোমাক দুটা আছিলে টাৰ্চিয়াৰী বিউটাইল আৰু টাৰ্চিয়াৰী পেণ্টাইল কিন্তু বিউটাইলৰ ক্ষেত্ৰত বা নিও বিউটাইল বা নিও পেণ্টাইল কিন্তু বিউটাইলৰ ক্ষেত্ৰত টাৰ্চিয়াৰী আৰু পেণ্টাইলৰ ক্ষেত্ৰত নিওটো ইউজ কৰা হয় গতিকে বাকিখিনি নামটো একেটাই হ'ব 5th পজিশ্যনত টাৰ্চিয়াৰী বিউটাইল গ্ৰুপ আছে তাৰ লগত 9টা কাৰ্বন থকা এটা হাইড্ৰকাৰ্বন চেইন আছে
সো এই কম্পাউণ্ডৰ নাম হৈ যাব 5 টাৰ্চিয়াৰি বিউটাইল নন ওকে নেক্সট এটো কম্পাউণ্ড ট্ৰাই কৰা সেম কাহিনী লংগেষ্ট চেইন 9টা থকা এইটো এতিয়া হিলে গ্ৰুপটোৰ নামটো মনত পেলাব লাগে 1 2 3 4 5 পাঁচটা আছে পেন্টাইল ৰাইট পেন্টাইল থাকিলে লাষ্টৰ ফলৰ পৰা সেকেন্ড কাৰ্বনটো দুটা কাৰ্বন এটম আছে দুটা মিথাইল গ্ৰুপ আছে গতিকে কি কৰিছিল আমি ইয়াত কৈছিল ইয়াৰ নামটো হ'ব লাগে টাৰ্চিয়াৰি পেন্টাইল অথবা নিও পেন্টাইল আৰু পেন্টাইলৰ ক্ষেত্ৰত নিওটো ইউজ কৰা হয় গতিকে কি হৈ যাব নিও পেন্টাইল আৰু বাকি নেমটো একেটাই আৰু বাকি আৰু একে কাহিনী কে নম্বৰ 5 নম্বৰ পজিশন আছে 5 নম্বৰ পজিশনত নিও পেন্টাইল নন ইজি রাইট এটো কি হ'ব এতিয়া সেম কাহিনী একেটাই লংগেষ্ট চেইন মই একেটাই এক্সাম্পলে লৈ আছো জাস্ট গ্ৰুপটো চেঞ্জ কৰিছো ধৰিব পাৰিছে চাগে ইউজৰ শিকিবৰ কাৰণে 5th পজিশন এটো গ্ৰুপৰ নামটো কি আছিল 1 2 3 তিনটা প্ৰপাইল কেনেকুৱা প্ৰপাইল কি আছিল মোৰ ওচৰত নৰ্মেল প্ৰপাইল আৰু আইসো প্ৰপাইল সো নৰ্মেল প্ৰপাইল হলে ষ্ট্ৰেইট লাইন গতিকে এটো কি হ'ব আইসো প্ৰপাইল সো কম্পাউণ্ডৰ নাম 5 আইসো প্রোপাইল নন या कार्बन चलो ये करके दिखाओ इसका क्या होगा अभी अच्छा ये तो हाइड्रोजन लगेगा लॉन्गेस्ट इधर ले रो लॉन्गेस्ट इधर फिर नंबरिंग 1 2 3 4th पोजीशन और আছে ইফালৰ পৰা 1 2 3 4 5 6 पोजीशन আছে obviously left to right স্কিম টো লব লাগিব সো 4th पोजीशन আৰু 5th पोजीशन আমাৰ দুটা গ্ৰুপ আছে তে গ্ৰুপ কেটাৰ নাম কি কি এটো গ্ৰুপ কি আছিল আৰু এটো গ্ৰুপ কি আছিল তিনটা বিউটাইল হয় বিউটাইল দুটা আসলে সরি প্রোপাইল তিনটা হলে প্রোপাইল দুটা আসলে এটা হল এন প্রোপাইল আর এটা হল আইসোপ্রোপাইল নরমাল প্রোপাইল আর আইসোপ্রোপাইল দুটা আসলে তিনটা কার্বন থাকিলে প্রোপাইল হয় নেক্সট চাৰিটা কাৰ্বন থাকিলে বিউটাইল হয় এটা বিউটাইল কি আসলে নরমাল বিউটাইল তো নরমাল বিউটাইল নহয় আর এটা আসলে আইসোবিউটাইল হবলৈ হলে তোমাৰ দুটা CH3 গ্ৰুপ থাকিব লাগিব এটো নহয় আৰু এটা টাৰ্চিয়াৰি বিউটাইল হলে তিনিফালে তিনটা থাকিব লাগিব গতিকে ই কি বিউটাইল ই হৈ গল তোমাৰ সেকেন্ডাৰী বিউটাইল ওকে এতিয়া আহিল কাহিনী তাৰ নাম লিখিব লাগে 1 2 3 4 5 6 7 8 9 10 ডেক এন বাকি থাকিল নাম্বাৰ 4ত আছে আইসোপ্রোপাইল 5th আছে সেকেন্ডাৰী বিউটাইল তে ইহত কিতাক নাম্বাৰিং কৰিলু নামটো লিখিব লাগে কোনটো আগত আহিব কোনটো পিছত আহিব আগৰ ইথাইল মিথাইলৰ কাহিনীলে যদি মনত পেলাও তেতিয়া হলে অ্যালফাবেটিক্যালি যেটো বস্তু আগত আছিল তাক আমি আগত লিখো আৰু অ্যালফাবেটিক্যালি পিছত যেটো আছে তাক আমি পিছত লিখো এতিয়া ইয়াত অ্যালফাবেটিক্যালি প্ৰথম কোনটো আছে আই আৰু ইয়াত এস নহয় বি এইখিনিত এটা পইণ্ট মনত ৰাখিবা সোয়া while determining alphabetical order iso or neo are considered
while secondary and tertiary are not considered. মনত ৰাখিবা এইটো পইণ্ট কি কৈ আছো যেনেকৈ ইথাইল আৰু মিথাইল গ্ৰুপ যদি থাকে তেতিয়াহ'লে আমি কি কৰিছিলো ইথাইলটো যেহেতু এলফাবেটিক্যালি আগত আহে গতিকে আমি ইথাইলটো আগত লিখিছিলো আৰু মিথাইলটো পিছত লিখিছিলো সিমিলাৰলি কমপ্লেক্স সাবস্টিটুয়েন্টছৰ ক্ষেত্ৰতো আমি এলফাবেটিক্যাল অৰ্ডাৰটো মেইনটেইন কৰিব লাগিব এলফাবেটিক্যালি যেটো আগত আহে তাক আগত আৰু এলফাবেটিক্যালি পিছত যেটো আহে তাক আমি পিছত লিখিব লাগিব কিন্তু কমপ্লেক্স সাবস্টিটুয়েন্টছৰ নামবোৰ কৰোতে এবোৰ যে আমি আইসো নিও সেকেন্ডাৰী টাৰচিয়াৰী এবোৰ বস্তু ইউজ কৰো এবোৰ শব্দ ইউজ কৰো তো সেই শব্দবোৰৰ ভিতৰত তুমি আইসো আৰু নিওটোক আলফাবেটিক্যাল অৰ্ডাৰিং ক্যালকুলেট কৰতে কনসিডাৰ কৰিবা আৰু সেকেন্ডাৰী টাৰচিয়াৰীটোক নকৰিবা তাৰ মানে কি কৈ আছো মই আইসোপ্ৰপাইল ওয়াৰ্ডটো তেতিয়া alphabetically তুমি কোনটো লেটাৰৰ কথা কনসিডাৰ কৰিবা এই আই লেটাৰটোৰ কথা কনসিডাৰ কৰিবা because iso and neo are considered while এই গ্ৰুপটোৰ নেমিংত তোমাৰ কি আছে সেকেন্ডাৰী আছে তো সেকেন্ডাৰী আছে বুলি তুমি s টো কনসিডাৰ কৰিলে নহব because secondary and tertiary not considered এইটো কম্পাউণ্ডৰ ক্ষেত্ৰত তুমি alphabetically কোনটো আখৰ আছে বুলি ধৰিব লাগিব b টো আছে বুলি ধৰিব লাগিব s টো নহয় ক্লিয়াৰ হৈ আছে কথাটো যেনেকৈ ইথাইল আৰু মিথাইলত আমি এলফাবেটিক্যাল অৰ্ডাৰ ডিটাৰমাইন কৰিছিলো এলফাবেটিক্যালি যেটো আগত আহে হেতু বস্তু আগত লিখিছিলো এলফাবেটিক্যালি যেটো পিছত আহে হেতু পিছত লিখিছিলো ঠিক তেনেকৈ আমি কমপ্লেক্স সাবস্টিটুয়েন্টছবোৰৰ ক্ষেত্ৰতো এলফাবেটিক্যাল অৰ্ডাৰটো ইউজ কৰিব লাগিব কিন্তু এলফাবেটিক্যাল অৰ্ডাৰটো ইউজ কৰাৰ সময়ত এইটো কথা মন কৰিব লাগিব যে আইসো আৰু নিও ওয়াৰ্ড দুটাক তুমি এলফাবেটটো কনসিডাৰ কৰা অৰ্থাৎ আইসো আৰু নিও থকা সাবস্টিটুয়েন্টৰ ক্ষেত্ৰত তুমি আই টুক ফাৰ্স্ট লেটাৰ আৰু এন টুক ফাৰ্স্ট লেটাৰ বুলি ধৰিব পাৰা কিন্তু সেকেন্ডাৰী আৰু টাৰচিয়াৰী থকা সাবস্টিটুয়েন্টৰ ক্ষেত্ৰত এস টুক ফাৰ্স্ট লেটাৰ আৰু টি টুক ফাৰ্স্ট লেটাৰ বুলি ধৰিব নোৱাৰিবা এটো ৰুল বনাই থৈছে সো এই কাৰণে আইসোপ্ৰপাইলত তুমি আই টুক ফাৰ্স্ট লেটাৰ বুলি ধৰা আৰু সেকেন্ডাৰী বিউটাইলক বি টুক হে ফাৰ্স্ট লেটাৰ বুলি ধৰা সেকেন্ডাৰীটো ধৰিলে নহব ক্লিয়াৰ হৈছে সো এবাৰ আই আৰু বিৰ ভিতৰত এলফাবেটিক্যালি অবভিয়াসলি কোনটো আহিব ফাৰ্স্ট বিউটাইলটো আহিব গতিকে আমাৰ কম্পাউণ্ডৰ নামটো হৈ যাব ফিফথ পজিশনত কি আছে সেকেন্ডাৰী বিউটাইল আৰু ফোর্থ পজিশনত কি আছে আইসো প্রপাইল আৰু কম্পাউণ্ডৰ নামটো কি 10টা কাৰ্বন থকা গতিকে ডেকেন এটো হৈ যাব কাহিনী মনত ৰাখিবলৈ চেষ্টা কৰিবা কথাটো যে আকৌ কৈছো নাম্বাৰিং লংগেষ্ট চেইন বিচাৰি ললো নাম্বাৰিং কৰি দিলো সব হৈ গল তাৰ পিছত নামটো লিখিব লাগে নামটো লিখাৰ সময়ত এটো কথা মনত ৰাখিব লাগিব এলফাবেটিক্যাল অৰ্ডাৰ কথাটো কনসিডাৰ কৰিব লাগিব যেনেকৈ আমাৰ ইথাইল আৰু মিথাইলৰ ক্ষেত্ৰত আমি ইথাইলটো আগত লিখিছিলো নামটো লিখোতে ঠিক তেনেকৈ ইয়াতো এলফাবেটিক্যালি যেটো বস্তু আগত আহে তাক লিখিব লাগিব কিন্তু এলফাবেটিক্যালি কনসিডাৰ কৰিবলৈ যাওঁতে এলফাবেটিক্যাল অৰ্ডাৰটো ডিটাৰমাইন কৰিবলৈ যোৱাৰ সময়ত এটো কথা মন কৰিব লাগিব যে আইসো আৰু নিওটোক আমি ধৰিম সেকেন্ডাৰী আৰু টাৰচিয়াৰীটোক নধৰো আইসো বিউটাইল আইসো প্ৰপাইল আছে বা আইসো বিউটাইল আইসো পেন্টাইল যি নাথাকক আইসো যদি থাকে তেতিয়ালে তাৰ হেল সাবস্টিটুয়েন্টৰ ফাৰ্স্ট লেটাৰটো ধৰিম আমি আই বুলি আনহাতে সেকেন্ডাৰী বিউটাইল সেকেন্ডাৰী পেন্টাইল সেকেন্ডাৰী যি নাথাকক বা টাৰচিয়াৰী বিউটাইল টাৰচিয়াৰী পেন্টাইল এনেকুৱা টাৰচিয়াৰী পেন্টাইল বৰ নাই তাৰ নিও বুলি কয় তো টাৰচিয়াৰী ওয়াৰ্ডটো বা সেকেন্ডাৰী ওয়াৰ্ডটো যদি কোনোবা এটা সাবস্টিটুয়েন্টৰ আগত আহে তাত তুমি কিন্তু সেকেন্ডাৰীৰ এস টুক বা টাৰচিয়াৰী টি টুক ফাৰ্স্ট লেটাৰ বুলি ধৰিব নোৱাৰিবা তাক তুমি ৰেসপেক্টিভ যেটো গ্ৰুপ লাগি আছে সেই গ্ৰুপটোৰ ফাৰ্স্ট লেটাৰটোক হে এলফাবেটিক্যাল অৰ্ডাৰত কনসিডাৰ কৰিব লাগিব ক্লিয়াৰ হৈছে সাগে ওকে সো বেসিক্যালি এনে ধৰণে আমি কমন নেমবোৰ ইউজ কৰি কমপ্লেক্স সাবস্টিটুয়েন্ট থকা স্যাচুৰেটেড হাইড্ৰকাৰ্বনবোৰৰ নমেনক্লেচাৰ কৰিব পাৰো কিন্তু কথাটো হল কেতিয়াবা কি হৈ যায় ইহতৰ নামবোৰ আমি পাহৰি যাব পাৰো আইসো কি বস্তু নিও কি বস্তু ৰাইট আইসো পেন্টাইল নিও পেন্টাইল কিবা নিও এইবোৰ আৰু মুঠতে নামবোৰ পাহৰি যাব পাৰো অথবা সদায় যে এনেকুৱা ধৰণৰ কম্পাউণ্ডে যে পাম ইমানখিনি থকাই যে অকল আইসো বিউটাইল আইসো পেন্টাইল থকা গ্ৰুপে যে পাম তাতকে বেছি ডাঙৰ গ্ৰুপ যে নাথাকিব তাৰ কি মানে আছে হয় গতিকে সেইবোৰৰ ক্ষেত্ৰত সাপোজ মই তোমাক এটা কম্পাউণ্ডৰ কথা কলো এতিয়া সেই কম্পাউণ্ডটো জানিবা
ওকে সে কম্পাউণ্ডটো যেনিবা এনেকুৱা ধৰণৰ ওলালে এনেকুৱা ধৰণৰ ওলালে কিবা এটা ওকে লংগেষ্ট চেইন এগেইন বিচাৰিলোঁ সেইডালে লংগেষ্ট চেইন এবাৰ এনেকুৱা গ্ৰুপটোৰ নামটো নাজানো আমি এইটো গ্ৰুপৰ নাম জানো কিবা এইটো কি বা গ্ৰুপ এতিয়া একো গম নাপাওঁ তো এনেকুৱা ধৰণৰ চিটুৱেশ্যনত বেছি বেছি ডাঙৰ ডাঙৰ মলিকিউলৰ ক্ষেত্ৰত তোমাৰ কমন নেমিঙে হেল্প নকৰিব অথবা কমন নেম ইউজ কৰিব পাৰিলেও আমি কিছুমান ক্ষেত্ৰত পাহৰি যোৱাৰ চান্সো থাকিব পাৰে বা কিবা কাহিনী তেনেকুৱা হ'ব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত ইয়াতকৈ আৰু অধিক কমপ্লেক্স আইচোনিয়কেইটাতো কমপ্লেক্স আছিলেই তাতকৈ বেছি কমপ্লেক্স কম্পাউণ্ডৰ ক্ষেত্ৰত তাতকৈ বেছি ডাঙৰ ডাঙৰ গ্ৰুপৰ ক্ষেত্ৰত আমি কি কাহিনী আৰম্ভ কৰিম বা কি উপায় এডপ্ট কৰিম সেয়া আমাৰ নেক্সট পাৰ্টত ডিছকাছ কৰিম